আপুনি যদি এই ভিডিঅ'টোত ক্লিক কৰিছে তেন্তে আপুনি বিচাৰি থকা আসাম এণ্ড ইটছ পিপল সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আৰু MCQsবোৰ ইয়াত পাবই। নমস্কাৰ জনাইছোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলো ভালেই আছে। আগন্তুক অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামৰ আপোনালোকৰ সুবিধা হোৱাকৈ অসম আৰু ইয়াৰ জনসাধাৰণ সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ তথ্য আৰু MCQs আপোনালোকৰ বাবে যুগুতাই আনিলোঁ। কেৱল গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবেই নহয়, অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা আৰু চৰকাৰী চাকৰিৰ পৰীক্ষাৰ কাৰণে এই তথ্যখিনি উপযুক্ত হ'ব বুলি ভাবিছোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে পাৰ্ট 9। আমি ইতিমধ্যে অসম বুৰঞ্জীৰ আহোম ৰাজত্বকালৰ ৰজাসকলৰ বিষয়ে আলোচনা কৰি আছিলোঁ আৰু আজিৰ ভিডিঅ'টোত আমি ৰুদ্ৰসিংহৰ পৰৱৰ্তী ৰজা কেইগৰাকীমানৰ বিষয়ে জানিম। বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰুদ্ৰসিংহৰ পৰৱৰ্তী যিগৰাকী ৰজা আছিলে সেইগৰাকী হৈছে প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহৰ আহোম নাম আছিলে চুনেনফা আৰু তেখেত আছিলে ৰুদ্ৰসিংহৰ দ্বিতীয়গৰাকী পুত্ৰ আৰু শিৱসিংহৰ ভাতৃ। তেখেতে নতুন বিল্ডিংছ কিছুমান বনাইছিলে আৰু লগতে গড়গাঁৱত সৈন্যসকল অহা যোৱা কৰিবৰ কাৰণে বা শত্ৰুসকলক বাধা দিবৰ কাৰণে তেওঁ গেটৱেজ বনাইছিল গড়গাঁৱত। আৰু তেতিয়া গড়গাঁও আহোমৰ ৰাজধানী আছিলে। তেখেতে ৰংঘৰ কমপ্লিট কৰিছিলে। ৰংঘৰৰ বৰ্তমানৰ যিটো আৰ্হি সেইটো প্ৰমত্ত সিংহৰ দিনতে বনোৱা হৈছিলে, গতিকে তেওঁক ৰংঘৰৰ কনষ্ট্ৰাকশ্যন কৰা বা ৰংঘৰ সজা বুলি তেওঁকে আমি জানো। ৰুদ্ৰসিংহৰ দিনত আৰম্ভ হৈছিলে আৰু বৰ্তমানৰ যিটো ষ্ট্ৰাকচাৰ আমি দেখিবলৈ পাওঁ সেই ষ্ট্ৰাকচাৰটো প্ৰমত্ত সিংহৰ দিনত কমপ্লিট হৈছিলে। আৰু তেখেতে প্ৰমত্ত সিংহই ৰুদ্ৰেশ্বৰ টেম্পল আৰু শুক্লেশ্বৰ টেম্পল গুৱাহাটীত স্থাপন কৰিছিল আৰু ৰুদ্ৰেশ্বৰ টেম্পলটো তেখেতৰ পিতৃ ৰুদ্ৰসিংহৰ সোঁৱৰণত তেওঁ প্ৰতিষ্ঠা কৰিছিল। আৰু এই ৰুদ্ৰেশ্বৰ টেম্পল আৰু শুক্লেশ্বৰ টেম্পল দুয়োটাই আচলতে শিৱ টেম্পল হয়। আৰু শুক্লেশ্বৰ টেম্পলত শিৱৰাত্ৰি বহুতো ধুমধামেৰে পালন কৰা হয়, সেয়া আমি জানো। তেখেতে আৰু সিংহদুৱাৰো কনষ্ট্ৰাকশ্যন কৰিছিলে। তেখেতৰ দিনত কীৰ্তিচন্দ্ৰ তেখেতে বৰবৰুৱা হিচাপে এপইণ্ট কৰিছিল। আৰু প্ৰমত্ত সিংহৰ দিনত বৰবৰুৱা কোন আছিল বুলি যদি আমাক সোধে তেতিয়াহ'লে আমি এনচাৰ ক'ব পাৰিম যে কীৰ্তিচন্দ্ৰ বৰবৰুৱা আছিল, প্ৰমত্ত সিংহৰ দিনৰ বৰবৰুৱা। আৰু কীৰ্তিচন্দ্ৰৰ অৰিজিনেল নাম আছিলে কীৰ্তিচন্দ্ৰ গেন্ধেলা। আপোনালোকে ভালকৈ মনত ৰাখিব, তেখেতক পিছত বৰবৰুৱা পদবী দিয়া হৈছিল, গতিকে তেখেতৰ নামটো পিছলৈ গৈ কীৰ্তিচন্দ্ৰ বৰবৰুৱা হৈছিল। আকৌ বৰ্জনা গোহাঁই নামেৰে তৃতীয়গৰাকী পুত্ৰ ৰুদ্ৰসিংহৰ আছিলে আৰু তেখেত স্মল পক্স হৈ পেলাই মৃত্যুবৰণ কৰিছিল। তেখেতৰ বিষয়ে বা আহোম বুৰঞ্জী বা অসম বুৰঞ্জীত যথেষ্ট একো আমি বিচাৰি নাপাওঁ, কিন্তু তৃতীয়গৰাকী পুত্ৰৰ নামটো যদি কেতিয়াবা সোধে তেতিয়াহ'লে এনচাৰটো হ'ব বৰ্জনা গোহাঁই, ৰুদ্ৰসিংহৰ তৃতীয়গৰাকী পুত্ৰ। ভালকৈ মনত ৰাখিব। পৰৱৰ্তী ৰজা হৈছিলে ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহৰ দিনতো যথেষ্ট আমি কীৰ্তিস্তম্ভ বা আহোমৰ কীৰ্তি আমি দেখিবলৈ পাওঁ আৰু সেইবোৰৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। আৰু তেখেত আছিলে ফ'ৰ্থ চন অফ ৰুদ্ৰসিংহ, ৰুদ্ৰসিংহৰ চতুৰ্থগৰাকী পুত্ৰ আৰু তেওঁ আছিলে ৰাজেশ্বৰ সিংহ। ষ্টপ দ্য এট্ৰচিটিজ অফ দফলাছ এণ্ড মিৰি। সেই সময়ত দফলা আৰু মিৰিসকলে আহোম ৰাজ্যখনক আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণক কোনে ৰখাব পাৰিছিল বা কোনে বাধা দিছিলে সেইগৰাকীয়ে আছিলে ৰাজেশ্বৰ সিংহ। লগতে তেখেতে কাৰ ছাপোৰ্ট পাইছিলে? মণিপুৰী কিং এগেইনষ্ট বাৰ্মিজ। বাৰ্মিজে যেতিয়া ইনভাছন কৰিছিলে তেতিয়া বাৰ্মিজ ইনভাছনৰ সময়ত মণিপুৰৰ ৰজাৰ পৰাও তেওঁ ছাপোৰ্ট পাইছিলে। হি চেণ্ড হৰনাথ সেনাপতি ফুকন উইথ দ্য ফৰ্চেছ টু এইড দ্য মণিপুৰী কিং। আৰু মণিপুৰী ৰজাৰ এইড পাবৰ কাৰণে তেখেতে হৰনাথ সেনাপতি ফুকনক পঠিয়াই দিছিলে। আৰু তেখেতৰ দিনত বিখ্যাত ৰণ এখন হৈছিলে, সেইখন আছিলে লতা কটা ৰণ, যাক ইংৰাজীত আমি ক্ৰিপাৰ কাটিং এক্সপেডিশ্যনছ বুলি জানো। আচলতে
যেতিয়া মণিপুৰলৈ অভিযান কৰিবলৈ গৈছিলে অভিযান কৰিবলৈ যাওঁতে বৃহৎ হাবি এখন পাৰ হৈ যাব লগা আছিলে আৰু সেই হাবিখনত যেতিয়া আহোম সৈন্য সোমাই গৈছিলে তাত ছাফোকেশ্যন হৈ বা বহুত হাবিৰ মাজত সোমাই গৈ পেলাই পৰুৱাৰ কামোৰত বা জীৱ জন্তুৰ অত্যাচাৰত বহুতো সৈন্য মৰি গৈছিলে আৰু তেতিয়া তাৰ হাবিবোৰ চাফা কৰি আমাৰ আহোম সৈন্যবোৰ আগুৱাই যাব লগা হৈছিলে সেইকাৰণে সেই যিটো ঘটনা আছিলে সেই ঘটনাটোক আহোম বুৰঞ্জীত লতা কটা ৰণ হিচাপে আমি জানো এইটোৰ ওপৰতো যথেষ্ট কুৱেশ্যন আগৰ পৰীক্ষাবিলাকত অহা দেখা গৈছে গতিকে আপোনালোকে অকণমান ভালকৈ কাহিনীটো পঢ়ি ল'ব আৰু ভালকৈ জানি ল'ব কনষ্ট্ৰাক্টেড বশিষ্ঠ আশ্ৰম যিখন গুৱাহাটীত আছে বশিষ্ঠ আশ্ৰম তেখেতৰ দিনত হৈছিলে নৱগ্ৰহ টেম্পল ৰাজেশ্বৰ সিংহৰ দিনত মণিকৰ্ণেশ্বৰ টেম্পল চিত্ৰাচল মন্দিৰ হৰগৌৰী দেৱালয় নেঘেৰিটিং শিৱদৌল এই গোটেইখিনি ৰাজেশ্বৰ সিংহৰ দিনতেই হৈছিলে এইখিনি ভালকৈ আপোনালোকে মনত ৰাখিব হি ৱাজ গিফটেড উইথ জয়সিংছ ডটাৰ কুৰাংগ নয়নী মণিপুৰী ৰজা জয়সিঙে তেখেতক দান কৰিছিলে ৰাজেশ্বৰ সিংহ কুৰংগনয়নী ৱাজ মেড দ্য চিফ কুইন এণ্ড নেমড এজ বৰকুঁৱৰী আৰু ৰাজেশ্বৰ সিংহই কুৰংগনয়নীক যেতিয়া বিয়া কৰালে তেতিয়া তেখেতক চিফ কুইন সাজিলে আৰু নাম দিলে বৰকুঁৱৰী গতিকে এইটো এটা কুৱেশ্যন আহিব পাৰে যে আহোম বুৰঞ্জীত বৰকুঁৱৰী হিচাপে আমি কাক জানো তো এনচাৰটো হ'ব মণিপুৰী প্ৰিন্স কুৰংগনয়নী আৰু তেখেত কাৰ লগত বিয়া হৈছিলে ৰাজেশ্বৰ সিংহৰ লগত বিয়া হৈছিলে বৰবৰুৱা কীৰ্তিচন্দ্ৰ গেণ্ডেলা ভাৰ্চুৱেলি ৰুল দ্য ষ্টেট আৰু সেই সময়ত কীৰ্তিচন্দ্ৰ বৰবৰুৱাইহে আচলতে শাসন চলাইছিলে নুমলী বৰগোহাঁই ৰোড চকৰি ফেটি বুৰঞ্জী আৰু সেই সময়ত আহোম বুৰঞ্জীবোৰ লিপিবদ্ধ কৰি ৰখা হৈছিলে আৰু তেতিয়া নুমলী বৰগোহাঁই নামেৰে এগৰাকী লেখকে চকৰি ফেটি বুৰঞ্জী লিখিছিল খুব ভালকৈ মনত ৰাখিবলৈ যত্ন কৰিব এইটোৰ ওপৰত কুৱেশ্যন অহা দেখা গৈছে আগৰ পৰীক্ষাত আৰু ইয়াৰ পৰৱৰ্তী ৰজা আছিলে লক্ষ্মী সিংহ অৰ্থাৎ ৰাজেশ্বৰ সিংহৰ পিছত লক্ষ্মী সিংহ ৰজা হয় আহোম নেম শুনিওফা youngest son of Rudrasingha was already 55 years of age when he became king ৰুদ্ৰসিংহৰ youngest son আছিলে তেখেত আৰু তেখেত যেতিয়া ৰজা হৈছিলে তেতিয়া 55 years হৈছিলে আৰু সেই কাৰণে যিহেতু তেখেতৰ এজ বহুত হৈছিলে গতিকে আলটিমেটলি কোনে চলাইছিল তেতিয়া ৰাজ্য কীৰ্তিচন্দ্ৰ বৰবৰুৱাই চলাইছিল তাৰপিছত মেৰিড হিজ ব্ৰাদাৰ্ছ ৱাইফ কুৰংগনয়নী যিহেতু তেখেতৰ ভায়েক ঢুকাই গৈছিলে সেইকাৰণে তেখেতে পুনৰ কুৰংগনয়নীক বিয়া কৰাইছিল লক্ষ্মী সিংহই এতিয়া লক্ষ্মী সিংহই কি কৰিছিলে এক্সিবিটেড এ টেংক এট কছাইহাট বা কছাৰীহাট নামৰ ঠাইখিনিত তেখেতে এটা বৃহৎ আকাৰৰ পুখুৰী খান্দিছিলে লগতে পুখুৰীত আলহী বহা বাহৰ পাতিছিল তেওঁ পুখুৰীত আলহী বহা বাহৰ কোনে লক্ষ্মী সিংহৰ দিনত আকৌ কি হৈছিলে ৰুদ্ৰসাগৰ টেংক নামেৰে তেখেতে বৃহৎ পুখুৰী এটা সাজি উলিয়াইছিল খান্দিছিল আৰু লগতে টেম্পল বাগী দৌল আৰু তাৰ পাৰতে ৰুদ্ৰসাগৰ টেংকৰ পাৰতে তেওঁ এটা ডাঙৰ টেম্পলো সাজিছিল মোৱামৰীয়া ৰিবিলিয়ন ষ্টাৰ্টেড ডিউৰিং হিজ ৰেইন ইন 1769 মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে আৰু সেইটো কাৰ দিনত আৰম্ভ হৈছিল লক্ষ্মী সিংহৰ দিনতে আৰম্ভ হৈছিলে গতিকে এই ইম্পৰ্টেণ্ট যিখিনি কথা আছে প্ৰমত্ত সিংহ ৰাজেশ্বৰ সিংহ লক্ষ্মী সিংহৰ দিনৰ এই গোটেই কথাখিনি আপোনালোকে ভালকৈ মনত ৰাখিবলৈ যত্ন কৰিব আৰু যদি এইখিনি উপযুক্ত বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি থৈ দিব ভৱিষ্যতে আপোনালোকক তাৰ পৰাই পঢ়িবলৈ পাৰিব গতিকে আজি আমি এতিয়া কেইটামান প্ৰশ্ন লওঁ আৰু সেইকেইটা আলোচনা কৰোঁ আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে ফাইণ্ড আউট দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট এবাউট আহোম মনুমেণ্টছ আহোম ৰাজত্বকালৰ সময়ত যিবোৰ কীৰ্তিচিহ্ন আছিলে মনুমেণ্টছ আছিলে সেইবোৰৰ ওপৰত এটা কুৱেশ্যন দিয়া হৈছে আৰু আমাক সুধিছে যে ইনকাৰেক্ট ষ্টেটমেণ্ট কোনটো হয় অপশ্যনবোৰ হৈছে অপশ্যন এ কাৰেংঘৰ এণ্ড তলাতল ঘৰ ইজ দ্য লাৰ্জেষ্ট মনুমেণ্ট অফ দ্য আহোম ইৰা আহোম যুগৰ সময়ৰ আটাইতকৈ ডাঙৰ মনুমেণ্ট আছিলে কাৰেংঘৰ আৰু তলাতল ঘৰ অপশ্যন বিত কৈছে যে ৰংমহল ওৱান অফ দ্য ফৰ্মাৰ কেপিটেল অফ আহোম was founded by Rudrasingha. Then he constructed a palace in the city from wood and such other locally available materials.
ৰংমহল নামেৰে আহোমৰ আগৰ যিটো কেপিটেল আছিলে সেই কেপিটেলখন কোনে সৃষ্টি কৰিছিল বা কোনে সাজিছিল সেইখন সাজিছিল ৰুদ্ৰসিংহই আৰু লগতে তেওঁ কি কৰিছিলে কনষ্ট্ৰাক্টেড এ পেলেচ ইন দ্য চিটি তাত এটা পেলেচ সাজি উলিয়াইছিলে ফ্ৰম উড এণ্ড সাচ আদাৰ লোকেলি এভেইলেবল মেটেৰিয়েলছ কাঠেৰে আৰু স্থানীয়ভাৱে যিবোৰ মেটেৰিয়েলছ বস্তু পাইছিলে সেইবোৰেৰে তেওঁ তাত এটা পেলেচ সাজা বুলি উল্লেখ কৰিছে এই অপশ্যনটোত অপশ্যন চিত কৈছে লেটাৰ ৰাজেশ্বৰ সিংহ এডেড সাম মোৰ ষ্টৰিজ টু পেলেচ আৰু যিটো পেলেচ তেওঁ বনাইছিলে তাত আৰু কেইটামান ষ্টৰিজ মানে খলপে বনাইছিলে যিবোৰ সেইবোৰ তেওঁ ৰাজেশ্বৰ সিংহই এড কৰিলে মেকিং ইট এ 7 ষ্টৰিড এডিফিচ আৰু সেইটো 7তলীয়া কৰিলে দ্য আপাৰ 4 stories are known as কাৰেংঘৰ ওপৰৰ যিটো 4টা ষ্টৰিজ আছে সেইটোক আমি কাৰেংঘৰ বুলি জানো আৰু while the 3 underground floors are collectively called তলাতল ঘৰ in শিৱসাগৰ আৰু শিৱসাগৰৰ বাকি 3টা আণ্ডাৰগ্ৰাউণ্ড যিটো ফ্লোৰ আছে সেইকেইটাক আমি তলাতল ঘৰ হিচাপে জানো আৰু অপশ্যন ডিত কৈছে যে দ্য পেলেচ ৱাজ ষ্ট্ৰেটেজিকেলি বিল্ড টু কম্বেট এনিমি এটেক্স আৰু এই যে পেলেচটো বনোৱা হৈছিলে ইয়াৰ মূল উদ্দেশ্য আছিলে যে শত্ৰুৰ আক্ৰমণৰ পৰা যাতে ৰক্ষা কৰিব পাৰি বা নিজকে ৰক্ষা পেলাব পাৰি গতিকে এই অপশ্যন কেইটা যদি আমি চাওঁ তেতিয়াহ'লে অপশ্যন এ যিটো কৈছে যে লাৰ্জেষ্ট মনুমেণ্ট হয় ইট ইজ কাৰেক্ট অপশ্যন চিত কৈছে যে ৰাজেশ্বৰ সিংহই তেওঁ আৰু কেইটামান ওপৰত তলা সাজিছিলে আৰু সেইটো কাৰেক্ট হয় প্ৰথম 4টা যিটো ওপৰত আছে সেইটো কাৰেংঘৰ আৰু তলৰ 3টা যিটো আছে সেইটো তলাতল ঘৰ এইটো অপশ্যনো কাৰেক্ট হয় আৰু অপশ্যন ডি যিটো কৈছে যে ষ্ট্ৰেটেজিকেলি বিল্ড টু কম্বাট এনিমি এটেক্স এইটো শুদ্ধ হয় এটা অপশ্যন বিত কি অশুদ্ধ হয় আমি চাই লওঁ অপশ্যন বিত কৈছে যে ৰংমহল ওৱান অফ দ্য ফৰ্মাৰ কেপিটেলছ অফ আহোমৰ আমি কেপিটেল যিখিনি পাওঁ সেই কেপিটেলখিনি কি আছিলে ৰংমহল নামৰ কেপিটেল কিবা আছিল নেকি নাই হেতু কি আছিলে ৰংপুৰ নামেৰে আছিলে গতিকে ইয়াতে যেহেতু ৰংপুৰৰ জেগাত ৰংমহল দিয়া হল গতিকে এই অপশ্যনটোৱে ভুল হ'ব আৰু আমাৰ শুদ্ধ উত্তৰটো তেতিয়াহলে হ'ব অপশ্যন নম্বৰ বি ভালকৈ মনত ৰাখিব আৰু স্ক্ৰিনশ্বট মাৰি থৈ দিব প্ৰয়োজন হলে পিছত চাব পাৰিব পৰৱৰ্তী প্ৰশ্ন Question number 2. Who wrote the Sokori Pheti Buronji? Already আমি এটো ডিসকাস কৰিছো Sokori Pheti Buronji কোনে লিখিছিলে অপচন বি হৈছে নুমলি বুঢ়াগোহাঁই অপচন বি নুমলি বৰগোহাঁই অপচন সি নুমল বৰগোহাঁই অপচন ডি নুমল বুঢ়াগোহাঁই এনেকুৱা ধৰণৰ অপচনবোৰত কেতিয়াবা আমাৰ খেলিমেলি হয় আৰু মই সেইকাৰণে আপোনালোকক দিছো যাতে ভালকৈ স্পেলিংবোৰ চাই আপোনালোকে টিক দিয়ে পৰীক্ষাত গতিকে ইয়াত শুদ্ধ উত্তৰটো আমি অলৰেডি যেটো ডিসকাস কৰিছো অপচন নম্বৰ বি নুমলি বৰগোহাঁই বুঢ়াগোহাঁই নহয় বৰগোহাঁই আৰু নুমল নহয় গতিকে এটো ভালকৈ মনত ৰাখিব চকৰি ফেটি বুৰঞ্জী লিখিছিল নুমলি বৰগোহাঁই পৰৱৰ্তী প্ৰশ্ন Question number 3. Find out the correct statement about Kirtichandra Borborua. Kirtichandra Borborua সম্পর্কে শুদ্ধ statement কোনটো হয় সুধিছে অপচন এ কৈছে যে in Sokori Pheti Buronji it was mentioned Kirtichandra Borborua as Jalambota তাৰ মানে হৈছে less makers and নকল আহোম that means false আহোম তেখেতক হেইটো এই দুটা নামেৰেও জনা যায় আহোম বুৰঞ্জীত আৰু অপচন বিত কৈছে যে দাস Kirtichandra ordered all the Buronjis to be burned that mentioned his Seti family background Kirtichandra Borborua আসলতে খুব কূটনীতিবিদ মানুহ আছিল তেওঁ মানে নিজৰ স্বাৰ্থৰ কাৰণেহে কাম কৰিছিল আৰু সেই কাৰণে তেওঁ কি কৰিছিল যেহেতু চকৰি ফেটি বুৰঞ্জীত বৰবৰুৱাৰ বিষয়ে কথাবোৰ উল্লেখ আছিল আৰু বৰবৰুৱাৰ ফ্যামিলিৰ ব্যাকগ্ৰাউণ্ডৰ কথাবোৰ উল্লেখ আছিল সেই কাৰণে তেওঁ সেই কথাবোৰ গম পালে আৰু গম পাই পেলাই তেওঁ কি কৰিলে যে অৰ্ডাৰ দিলে বুৰঞ্জীবোৰ জ্বলাই পেলাবলৈ আৰু সেই কাৰণে আহোম বুৰঞ্জীৰ যথেষ্টখিনি যিমানবোৰ বুৰঞ্জী লিখা আছিল সেই বুৰঞ্জীবোৰ আমি সমলবোৰ আমাৰ হাতত বৰ্তমানে গুটেইবোৰ নাই কৰবাত দুই এখনহে আমি পাওঁ গতিকে সেই কাৰণে কিহৰ কাৰণে নাপাও আমি হেতু গম পালো এই অপচনটো যে Kirtichandra Borborua অৰ্ডাৰ দিছিলে যে বুৰঞ্জীবোৰ জ্বলাই পেলাবলৈ কিয় কাৰণ সেই বুৰঞ্জীবোৰত Kirtichandra Borboruar Seti family background সম্পৰ্কে উল্লেখ আছিল আৰু অপচন সি কৈছে যে both A and B are true আৰু অপচন ডি কৈছে যে both A and B are false গতিকে মই অলৰেডি এটো ডিসকাসে কৰিলো গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন A আৰু B দুটাই শুদ্ধ গতিকে C is correct both A and B are true
ভালকৈ মনত ৰাখিব চকৰি বেটি বুৰঞ্জী আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱা ইয়াৰ ওপৰত প্ৰশ্ন আহিবও পাৰে পৰৱৰ্তী প্ৰশ্ন Question number 4 কীৰ্তিচন্দ্ৰ was appointed as the বৰবৰুৱা during the reign of বৰবৰুৱা হিচাপে কীৰ্তিচন্দ্ৰ কোনে নিযুক্তি দিছিলে বা কাৰ দিনত তেওঁক নিযুক্তি দিছিলে অপচনবোৰ হৈছে ৰুদ্ৰসিংহৰ দিনত অপচন বি প্ৰমত্ত সিংহৰ দিনত অপচন চি লক্ষ্মী সিংহৰ দিনত নে অপচন ডি শিৱ সিংহৰ দিনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি প্ৰমত্ত সিংহৰ দিনত পৰৱৰ্তী প্ৰশ্ন Question number 5 Who exhibited a tank at Kosarihat and a tank known as the Pukurit Alohi Boha Bahor গতিকে এটো অলৰেডি ডিসকাস কৰিছোৱে ইয়াৰ অপচনবোৰ হৈছে অপচন নম্বৰ এ ৰুদ্ৰসিংহ অপচন বি প্ৰমত্ত সিংহ অপচন সি শিৱ সিংহ নে অপচন ডি লক্ষ্মী সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি লক্ষ্মী সিংহৰ দিনত কছাৰী হাতত এটা পুখুৰী খন্দা হৈছিল আৰু লগতে পুখুৰীত আলহী বহা বাহৰ বুলি এটা পুখুৰী আন এটা পুখুৰী খন্দা হৈছিল পৰৱৰ্তী প্ৰশ্ন Question number 6 Find out the correct statement about কাৰেংঘৰ সম্পৰ্কে কেটামান স্টেটমেন্ট দিয়া হৈছে আৰু কোনটো কাৰেক্ট হয় আমাক সুধিছে অপচন এ It has two secret underground tunnels on one of which is 16 km long and these tunnels were used as escape routes during enemy attack কাৰেংঘৰৰ লগত সংলগ্ন হৈ তলেৰে দুটা টানেল আছিল সুৰংগ আছিল আৰু সেই সুৰংগৰ দৈৰ্ঘ্য আছিল 16 কিলোমিটাৰ আৰু যেতিয়া শত্ৰুৱে আক্ৰমণ কৰে তেতিয়া হলে এই সুৰংগৰ তলেৰে পলাই হাৰিবৰ কাৰণে হেতুটা ব্যৱহাৰ কৰা হৈছিল বুলি উল্লেখ কৰিছে অপচন বিত কৈছে built in such a way that it can mitigate earthquake surface wave impacts as much as possible যিমানখিনি সম্ভৱ যাতে ভূমিকম্পৰ পৰাও হেতু ৰক্ষা কৰিব পাৰি সেই ধৰণে এই বিল্ডিংটো সজা হৈছিল মানে কাৰেংঘৰ সজা হৈছিল বুলি কৈছে অপচন সি কৈছে the entire palace with its various rooms is interconnected by tiny passages তাত সৰু সৰু কিছুমান passages আছে মানে দৰজা টাইপৰ আছে যাৰ জৰিয়তে মানুহ অহাযোৱা কৰিব পাৰে built within the palace are an octagonal shaped temple আৰু ভিতৰতে এটা octagonal type shapeৰ এটা temple আছে three large chambers আছে a guard room আছে and a hall with a huge courtyard having separate entrance বেলেগ কৈ থকা এন্ট্ৰেন্স মানে মানুহ সোমাব পৰা অহাযোৱা কৰিব পৰাকৈ এন্ট্ৰেন্স তাত আছে বুলি উল্লেখ কৰিছে আৰু অপচন ডিত কৈছে অল আৰ কাৰেক্ট ওপৰ উটেই কেইটাই শুদ্ধ বুলি উল্লেখ কৰিছে গতিকে আমি যদি ভালকৈ লক্ষ্য কৰো তেতিয়া হলে ইয়াৰ উটেই কেইটাই কাৰেক্ট হয় গতিকে অপচন ডি টো শুদ্ধ হ'ব অল আৰ কাৰেক্ট পৰৱৰ্তী প্ৰশ্ন Question number 7 Find out the incorrect statement from the following তলত উল্লেখ কৰা স্টেটমেন্ট কেটাৰ ভিতৰত ইনকাৰেক্ট স্টেটমেন্ট কোনটো হয় সুধিছে অপচনবোৰ হৈছে অপচন এ দা ৰুদ্ৰেশ্বৰ টেম্পল ইজ ডেডিকেটেড টু লৰ্ড সূৰ্য ভগৱান সূৰ্যৰ নামত ৰুদ্ৰেশ্বৰ টেম্পলটো ডেডিকেট কৰা হৈছে অপচন বিত কৈছে যে ইট ইজ লোকেটেড এট নৰ্থ গুৱাহাটী শিলা সিন্ধুৰী গুপা মৌজা নৰ্থ গুৱাহাটীৰ শিলা সিন্ধুৰী গুপা মৌজাত এই ৰুদ্ৰেশ্বৰ টেম্পলটো আছে বুলি কৈছে অপচন বিত অপচন সিত কৈছে built in 1749 CE by প্ৰমত্ত সিংহ in memory of his father স্বৰ্গদেউ ৰুদ্ৰসিংহ 1749 খ্ৰীষ্টাব্দত প্ৰমত্ত সিংহই তেখেতৰ পিতৃ ৰুদ্ৰসিংহৰ নামত এই মন্দিৰটো সাজি উলিয়াইছিল অপচন ডিত কৈছে the temple is a fine example of mixed style of Ahom Mughal architecture আহোম আৰু মুগল যি আৰ্কিটেকচাৰ ষ্টাইল আছিল সেই ষ্টাইলত এই মন্দিৰটো বনোৱা হৈছে বুলি উল্লেখ কৰিছে অপচন ডি গতিকে আমি এই গুটেই কেটা অপচন যদি ভালকৈ চাও তেতিয়া হলে গম পাম যে অপচন এ টো ইনকাৰেক্ট কিয় কাৰণ ৰুদ্ৰেশ্বৰ টেম্পলটো আছিল এটা শিৱ মন্দিৰ অৰ্থাৎ ভগৱান শিৱকহে পূজা কৰা হৈছিল ডেডিকেটেড টু লৰ্ড শিৱা আৰু ইয়াত যেটো অপচনত লৰ্ড সূৰ্য দিয়া হৈছে গতিকে এই অপচনটোৱে ইনকাৰেক্ট অপচন হ'ব যেটো আমাক কোৱেশ্চনত সুধিছে গতিকে শুদ্ধ উত্তৰ হ'ব অপচন এ পৰৱৰ্তী প্ৰশ্ন Question number 8 Find out the correct statement about the Sukreshwar temple আগৰ কোৱেশ্চনটো ৰুদ্ৰেশ্বৰ টেম্পলৰ ওপৰত আছিল এইটো সুক্ৰেশ্বৰ টেম্পলৰ ওপৰত অপচনবোৰ হৈছে the temple is famous for housing the 6 জ্যোতিৰ্লিংগ of India ভাৰতবৰ্ষৰ যিমানটা জ্যোতিৰ্লিংগ আছে তাৰে 6 নম্বৰ জ্যোতিৰ্লিংগ হিচাপে এইটো পৰিগণিত হৈছে কোনটো সুক্ৰেশ্বৰ দেৱালয় সুক্ৰেশ্বৰ টেম্পল It is believed that a person performing post-death rituals at this temple will
attain moksha or peace. এইটো বিশ্বাস কৰা হয় যে যদি পোষ্ট ডেথ ৰিচুৱেলছটো এই মন্দিৰত কোনোবাই পাৰফৰ্ম কৰে তেতিয়াহ'লে তেখেতে মোক্ষ লাভ কৰে বা শান্তি লাভ কৰে বুলি এইটো বিশ্বাস আছে। লগতে অপশ্যন চিত কৈছে দ্য প্ৰিমাইজ অফ দ্য টেম্পল অলছ' হেজ এ বিষ্ণু টেম্পল এণ্ড মেনি পূজা হলছ এণ্ড কমপ্লেক্সেছ। যিটো মন্দিৰৰ চৌহদ আছে সেই চৌহদত এটা বিষ্ণু টেম্পল আছে, লগতে পূজাগৃহ আছে আৰু আন কমপ্লেক্সেছ মানে ঠায়ে ঠায়ে আন গৃহ আছে বুলি ইয়াত উল্লেখ কৰা হৈছে। আৰু অপশ্যন ডিত কৈছে অল আৰ কাৰেক্ট। যদি আমি ভালকৈ চাওঁ অপশ্যন কেইটা তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, আটাইকেইটাই কাৰেক্ট। প্ৰশ্ন কুৱেশ্যন নম্বৰ 9, which of the following is true about লতাকটা ৰণ? এইখিনিতে আপোনালোকক আৰু এটা কথা কওঁ যে এই অসমৰ যিমানবোৰ মন্দিৰ আছে সেই মন্দিৰবিলাকৰ ওপৰত যথেষ্ট কুৱেশ্যন কিন্তু আগৰ পৰীক্ষাবোৰত অহা দেখা গৈছে। অসম চৰকাৰে যিমানবোৰ পৰীক্ষা পাতে তাত মন্দিৰৰ কুৱেশ্যন এটা হ'লেও থাকেই। কোনখন পাহাৰৰ ওপৰত অৱস্থিত বা কোনে সাজিছিল বা কোন ভগৱানক ডেডিকেট কৰা হৈছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। গতিকে পৰৱৰ্তী সময়ত যদি সুবিধা হয় আৰু সময় পাওঁ তেতিয়াহ'লে মই মন্দিৰসমূহৰ ওপৰতো এটা আপোনালোকৰ বাবে ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম। এতিয়া আহোঁ 9 নম্বৰ প্ৰশ্নটোলৈ। হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু এবাউট লতাকটা ৰণ? লতাকটা ৰণ সম্পৰ্কে তলৰ কোনটো শুদ্ধ সুধিছে? অপশ্যনবোৰ হৈছে অপশ্যন এ দ্য এক্সপেডিশ্যন ৱাজ নেম ফৰ দ্য ষ্ট্ৰাগল টু ক্লিয়াৰ দ্য ফৰেষ্ট অফ ক্ৰিপাৰ্ছ। য়েছ, বহুত লতা জাতীয় উদ্ভিদ আছিলে ফৰেষ্টত আৰু সেইবোৰ ক্লিয়াৰৰ নামতেই আচলতে এই ৰণৰ নামটো আহি গৈছে। অপশ্যন বিত কৈছে দ্য আহোম আৰ্মি ৱাজ লেড বাই হৰনাথ সেনাপতি ফুকন বৰবৰুৱা। য়েছ, এইটো আমি অলৰেডি ডিছকাছ কৰিছোঁ। এই হৰনাথ সেনাপতি ফুকনে সেইটো লিড লৈছিলে আহোম সেনাটোক। আৰু অপশ্যন চিত কৈছে যে দ্য লতাকটা ৰণ ৱাজ এন আনচাকচেছফুল এক্সপেডিশ্যন বাই দ্য আহোম আৰ্মি এগেইনষ্ট দ্য নেটিভছ অফ মণিপুৰ ইন 1766। গতিকে এইটো শুদ্ধ হয়। আৰু অপশ্যন ডিত কৈছে অল আৰ ট্ৰু। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অল আৰ ট্ৰু। গোটেইকেইটাই শুদ্ধ হয়। ভালকৈ এইটো মনত ৰাখিব। লতাকটা ৰণ সম্পৰ্কে কুৱেশ্যন কিন্তু আগত অহা দেখা গৈছে। গতিকে আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্নলৈ যোৱাৰ আগে আগে আপোনালোকক পুনৰবাৰ কৈছোঁ, যদি আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে যদি উপকৃত হৈছে তেন্তে নিজৰ বন্ধু বান্ধৱীৰ সৈতেও ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। লাইক, কমেণ্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব। গতিকে আজিৰ শেষৰটো প্ৰশ্নলৈ গৈছোঁ। আজিৰ শেষৰটো প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 10, ৰুদ্ৰসাগৰ টেংক অলছ' ন'ন এজ নপুখুৰী ৱাজ এক্সিবিটেড বাই। ৰুদ্ৰসাগৰ পুখুৰীটোক নপুখুৰী নামেৰেও জনা যায় আৰু এইটো কোনে খন্দাইছিলে? অপশ্যনবোৰ হৈছে অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি শিৱসিংহ, অপশ্যন চি লক্ষ্মীসিংহ নে অপশ্যন ডি নান অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, লক্ষ্মীসিংহ। লক্ষ্মীসিংহৰ দিনত ৰুদ্ৰসাগৰ পুখুৰীটো যাক নপুখুৰী হিচাপে জনা যায় সেইটো খন্দোৱা হৈছিল। ইমানকেইটাই আছিলে আজিৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।